মই আশাকৰ্মী হিচাপে এটা কথাই জনাব বিচাৰিছোঁ, মানে পিতৃ মাতৃৰ এটা দায়িত্ব হ'ল জন্মৰ পৰা শিশুৰ সম্পূৰ্ণ দায়িত্বটো পিতৃ মাতৃৰ। মানে আৰু পিতৃ মাতৃৰ দায়িত্ব এইটোৱে যে জন্ম দিয়াটোৱে দায়িত্ব নহয়, ইহঁতৰ পোহপালটো মানে সম্পূৰ্ণ হিচাপে সুচাৰু হিচাপে ইহঁতক মানে লিখা পঢ়া সকলো দিশৰ ফালৰ পৰাই মানে তাক মানে সম্পূৰ্ণ পৰিপূৰণ কৰা। অকল যে জন্ম দিলো পেলাই দিলো সেইটোৱে কথা নহয়, ইহঁতক জন্ম দি পিনি মানে খোৱা বোৱা লিখা পঢ়ালৈকে সকলোতে সাঙুৰে পিতৃ মাতৃ দায়িত্ব। কিন্তু আমাৰ বাগান অঞ্চলত এটা বস্তুৱে মানে আমাৰ মানুহৰ কিছুমানৰ এইটো হয়, মানে মদ পানী খোৱাটো বেছি। এতিয়া যিটো ঘৰত আমাৰ এনেকুৱা সমস্যাখিনি হৈ আছে, এতিয়া সেইবিলাক হৈছে মদ পানী খাইছে, ল'ৰা ছোৱালী এৰি দিছে, জন্ম দি পিনি এৰি দিছে, ইহঁতি ক'ত খেলিছে, খাইছে নাখাইছে, কাপোৰ পিন্ধিছে নিপিন্ধিছে সেইকেইটা সিহঁতৰ মতলব নাই। জন্ম দিলে হৈ গ'ল। এতিয়া এটা কিশোৰী এনেকুৱা হৈ গৈছে, সেইটো অলৰেডি 13.5 বছৰ বয়সৰ কেঁচুৱা জন্ম দিলে। জন্ম দি পিনি এতিয়া যিটো কণ্ডিশ্যনত তাক মানে বচোৱা হৈছে, তাততো মানে অলৰেডি ছোৱালীজনী গৰ্ভৱতী হৈ পিনি আমি জনাত তাৰ গোটেইখিনি সমজুৱা হিচাপে যেতিয়া ছোৱালীজনী এনেকুৱা গৰ্ভৱতী হ'ল, হোৱাৰ পাছত চবেই মেনেজমেন্ট কমিটি চমিটি লৈ আমাৰ লাইনৰ মানুহ চানুহ যিখিনি গম পোৱা মতে আমিও লাষ্টত জানিলো, জনাৰ পাছত সেই কেঁচুৱাটোক এতিয়া আইন হিচাপে যিটো ব্যৱস্থা কৰিব লাগিছিলে সেইটো ব্যৱস্থা বিষয়ে মইতো এতিয়া ইমানটো নাজানো, কিন্তু তাৰ পাছত আইনৰ যোৱাৰ পাছত মোৰ হাতত যেতিয়া আহিলে, এই ছোৱালীজনী এতিয়া মানে 8 মাহতে মই পাইছো। 8 মাহত পোৱাৰ পাছত সেই ছোৱালীজনী এসপ্তাহৰ ভিতৰত মই হেণ্ডেল কৰিছো। এসপ্তাহৰ ভিতৰত হেণ্ডেল কৰি তাক আকৌ যিখিনি মোৰ কৰণীয়, মোৰ আশা ফালৰ পৰা যিটো দায়িত্ব আছিলে মই সেইখিনি কৰিলো। আৰু সেইটো মোৰ যিটো মানৱতাৰ যিটো আশাৰ যিটো দায়িত্ব সেইটোহে মই পালন কৰিছো। তাৰ এতিয়া এসপ্তাহৰ ভিতৰত মই তাক মেডিকেল আনিছো, তাক বেজি দিয়াইছো, তাক চেণ্টাৰলৈ তাৰ যিখিনি মোৰ ফালৰ পৰা যিখিনি ট্ৰিটমেণ্ট সেইখিনি কৰাইছো। মাজত 2-3 দিনৰ ভিতৰত তাই এনেকুৱা পেইন আহিলে, পেইন অহাত ঘৰত বাচ্ছা জন্ম দি পিনি লগে লগে মই মেডিকেল আনিছো। মানে এনেকুৱা সংকটজনক অৱস্থা আপুনি তাইক উদ্ধাৰ কৰি আনিছে। মানে এনেকুৱা কণ্ডিশ্যনত আনিছো, ছোৱালীজনী মানে কি ক'ম আৰু তাই মানে মই একো এটা ৰেকৰ্ড চেকৰ্ড ৰাখিব নোৱাৰিলো তাৰ পৰিস্থিতিটোৰ কাৰণে। মই মানে ভাবিছো তাক কেনেকে বচাম। তেনেকে গৈছো, ঘৰত পৰি আছে এটা মানে খেৰৰ মানে যেনেকে গৰু ছাগলী কেঁচুৱা জন্ম দিয়ে তেনেকুৱা টাইপৰ আৰু। তাক মই গোটেইটো হেৰি চেৰি কৰি ডাইৰেক্ট গাড়ী মাতিছো, বাগানৰ গাড়ী, লগে লগে এম্বুলেন্স আহিছে। এম্বুলেন্সত উঠাইছো পিছত মানে তেনেকৈ আৰু ছোৱালীজনীক মানে গাড়ীত উঠাই ডাইৰেক্ট মই মেডিকেল আনিছো। আনি পিনি বাহিৰে বাহিৰে আৰু মেডিকেলৰ তাক এম্বুলেন্সৰ ভিতৰতে কেঁচুৱাটো নাৰি চাৰি কাটি আকৌ লেবাৰ ৰুমত ল'লে। তাতে আৰু মই এডমিট কৰি আকৌ ৰিটাৰ্ণ মই কেঁচুৱাটো মই বচাইছো, মাকো বচাইছো। কিন্তু সেইটো এটা চক, আজি আশা কৰ্মীক চবে কয় যে আশা কৰ্মী কিবা একো দায়িত্ব নাই বা একো নকৰে, কিন্তু আমাৰ বাগানৰ পৰিস্থিতি আজি বাগানৰ বুলি নহয়, গাঁৱে ক'ত কেনেকুৱা নহয়, কিন্তু এনেকুৱা যাতে হ'ব নালাগে, যাতে আমাৰ নেক্সট পৰ্যায়ত মানে এনেকুৱা হ'ব নালাগে, যাতে এনেকুৱা কণ্ডিশ্যন ল'ৰা ছোৱালী যাতে মৃত্যু হ'ব নালাগে। মই মোৰ যিটো দায়িত্ব মই কৰিলো, বাচ্ছাটোক মাকক বচাব লাগিছিল মই বচালো। বাকী আশা কৰ্মীয়ে কি কৰিছে বা আশা কৰ্মীৰ ওপৰত কোনোবাই কিবা এটা কৈছে সেইটো মই একো মানে হেৰি নকৰো। বয়স কিমান আছে? 13.5 বছৰ। সজাগ কৰাৰ প্ৰয়োজন মই সকলোকে। এটাই জানো, মোৰ মতে আমি যিমান পাৰো গাঁৱৰ মানুহক আমি যেতিয়া সেৱা কৰিবলৈ আগবঢ়াইছো, গাঁৱে ভূঞে গোটেইখিনি আমি চেষ্টা কৰি আছো। আৰু যাতে সকলোৱে যদি আমাক সহায় কৰে তেতিয়া আমি আকৌ আগবাঢ়ি যাম। আৰু এইখিনিয়ে মানে আমি সকলোলে আমাৰ ৰাজ্য চৰকাৰ, আমাৰ অসম চৰকাৰ আৰু ওপৰৰ যিখিনি আছে সকলোকে মোৰ এটা অনুৰোধ, যাতে সেইখিনি চবে মিলি পিনি প্ৰতিৰোধ কৰিব লাগে। ইমানটোৱে মই কলো। আৰু মই যিমান পাৰিম মোৰ ফালৰ পৰা মই নিজৰ গাঁৱৰ মানুহক মই সহায় কৰিবলৈ আগবাঢ়ি যাম। আৰু যাতে সকলোৱে আপোনালোকে যিমানে পাৰে মোক যদি চবে সহায় কৰে, তেতিয়া আমি আকৌ সেই দিশত আগবাঢ়ি আমি যাম। বাগানে বাগানে সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা সজাগতা কৰিব সৃষ্টি লাগিব। কৰিব লাগিব, সেইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিল।